জন্মদাত্ৰী মাতৃৰ সন্ধানহীন হোৱাৰ দুখত দুই পুত্ৰৰ আলৈ এঠানি অৱস্থাত মাতৃক বিচাৰি সৰু পুত্ৰই কাটিলে নিজৰ হাত। ইংৰাজী 25 জানুৱাৰী তাৰিখে মাকুম বেদজাম চাহবাগিচাৰ নিবাসী সঞ্জয় দাসৰ 40 বছৰীয়া পত্নী অপৰূপা দাসে বেংকলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছত আজি পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কৰ্মসূত্ৰে বহিৰাজ্যত থকা স্বামী সঞ্জয় দাসৰ অজ্ঞাতে পত্নী অপৰূপা দাসে ঘৰৰ পৰা ওলাই গৈছিল। অপৰূপা দাসৰ আছে দুটাকৈ পুত্ৰ সন্তান। তাৰে ভিতৰত কনিষ্ঠ পুত্ৰৰ মাকক বিচাৰি কিছুদিন পূৰ্বে নিজৰ হাতখন কাটি লোৱাৰ কথা জ্যেষ্ঠ পুত্ৰই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। মাতৃ সন্ধানহীন হোৱাৰ সন্দৰ্ভত জ্যেষ্ঠ পুত্ৰ সুমিত দাসে স্থানীয় মাকুম আৰক্ষী থানাত ইতিমধ্যে এখন জাননী দাখিল কৰিছে। চাৰিওফালে বিচাৰি চলাচ কৰাৰ পাছত অপৰূপা দাসে গহপুৰত থকাৰ কথা অনুমান পাই যোৱাকালি সঞ্জয় দাসৰ ভাতৃয়ে গহপুৰৰ আৰক্ষীৰ কাষ চাপিছিলগৈ। কোনোবা সদাশয় ব্যক্তিয়ে যদি অপৰূপা দাসৰ সম্ভেদ পায় তেন্তে সন্তান দুটাৰ মুখখনলৈ চাই উল্লেখ কৰা যোগাযোগ নম্বৰত যোগাযোগ কৰিবলৈ সঞ্জয় দাসৰ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। যোগাযোগৰ নম্বৰ কেইটা হ'ল 9101777931 আৰু 6001854973। নমস্কাৰ, মোৰ নাম সুমিত। মই এইটোৱে আশা কৰোঁ যে মা য'তে আছে আহি যাব লাগে সোনকালে, যাতে ঘৰতো বহুত প্ৰব্লেম হৈছে। কি ঘৰটো নাই গা মোক অকল ইমানটোৱে ক'লে মই বেংকলৈ যাওঁ বুলি কৈ ওলাই কিনে গ'ল। ময়ো টাউনতে আছিলোঁ বাৰু। তাৰপৰা ফোন কৰিছে মোক, চবেই কৈছে মা গ'ল বুলি। তাৰপৰা চাইছোঁ মই গোটেই তিনিচুকীয়ালৈ বিচাৰিলোঁ, চ' নেপালোঁ মানে। তো উপায় নাপাই আহিলোঁ। তাৰপৰা খুৰাক কৈছোঁ এনেকৈ তেনেকৈ কথা বুলি। তাৰপৰা আৰু মোবাইলো ছুইচ অফ কৰি দিয়া লগে লগে। তুমি ঘৰখন ডাঙৰ? অঁ। তোমাৰ ভাইটি আছে নেকি? অঁ, ভাইটি এটা আছে। শুনা পাইছিলোঁ বুলি। অঁ, কি কাৰণে? সেইটোৱে মালে মনত পৰিছিলে, সেইটো কাৰণে হাত চাত কাটি লৈছিলে আৰু। তাৰপিছতে এতিয়া ভাইটি কেনে আছে? ঠিক আছে? ভাইটি ভালে আছে বাৰু এতিয়া। অঁ, ঠিক আছে। আপোনাৰতো এনেকৈ মানে যোৱা 25 তাৰিখে আমাৰ বৌ মানে অপৰূপা ৰবি দাস, মোৰ নিজৰ বৌতো, তাৰমানে এতিয়া তেখেতে বেংকলৈ বুলি ওলাই গৈছিলে। সময় প্ৰায় 10:30 বজাত বেংকলৈ যাম বুলি ওলাই গৈছিলে। সেই ওলাই যোৱাৰ পৰা আৰু ঘৰ উভতি অহা নাই। আমি বিচাৰ খোজাৰ কৰিলোঁ। গোটেই ফেমিলি মেম্বাৰ যিমান আমাৰ ৰিলেটিভৰ মানুহ আছে চবৰ ঘৰত গৈ বিচাৰ খোজাৰ কৰিলোঁ, ক'তো নাই। নাপালোঁ। 2-3 দিনমান চালোঁ, আহি যাব ক'ৰবাত গৈছে বুলি। এনেকৈ নাই। নহাৰ কাৰণে আমি মাকুম থানাত যোৱা 31 জানুৱাৰী তাৰিখে আমি এখন এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ ভিত্তিত থানাটি ক'লে যে কি আছে কি নাই আমি বিচাৰ খোজাৰ কৰিম। তাৰপিছত একো খা খবৰ নাই। খা খবৰ নোপোৱাত আমি যোৱা 2 দিনমান আগত মানে এনেই খবৰ এটা পালোঁ যে আপোনাৰ গহপুৰ ছাইডে আছে নেকি বুলি। সেই বুলি আমি যোৱা পৰহি দিনা আমি গহপুৰ গৈছিলোঁ। গহপুৰ গৈ কিনে গহপুৰ থানাত ছেকেণ্ড অচি আছিলে। ছেকেণ্ড অচিক আমি এজাহাৰখন দিছোঁ। ফটো দিছোঁ। ফটো দি কিনে কি কৈছে যদি ইয়াত আছে তেতিয়াহ'লে আমি বিচাৰি খোজাৰ কৰি দিম বুলি। য'তো আছে আমাৰ নবৌ, আমাক ৰাইজে মানে যদি ক'ৰবাত চাইছে বা ক'ৰবাত চিনি পায়, কোনোবাই মানে চিনাকি মানুহ ওলালে আমাক যদি পায় তেতিয়াহ'লে আমাক কণ্টেক্ট কৰি আমাৰ ওচৰলৈ পঠাই দিয়ক। প্ৰায় 40 মান বয়স হ'ব। কি কাৰণে যাব পাৰে? ঘৰত কিবা কাজিয়া পেচাল কিবা গণ্ডগোল? ঘৰত তেনেকৈ একোৱে নাই হোৱা। কাজিয়া পেচাল একোৱে নাই। সেইদিনা ৰাতিপুৱা মোৰ দাদা বাহিৰত থাকে, বেংগলত কাম কৰে। তো দাদা যোৱা বেছি দিন নাই হোৱা। দাদা আহিছিলে মাজত, আহি কিনে দাদাৰ লগত ভালকৈ কথা দাদাক এৰিবলৈও গ'ল আপোনাৰ তিনিচুকীয়ালৈকে। তিনিচুকীয়াৰ পৰা দাদা ট্ৰেইনত গ'ল। সি গৈ মেলি ধুনীয়াকৈ আহিলে। ৰাতিপুৱা দোকানত আহিলে, দোকানৰ পৰা কিবা কিবি বস্তু আনিলে। অনাৰ পাছত আৰু বেংকলৈ যাওঁ বুলি কৈছে আৰু এতিয়ালৈকে একো হোৱা নাই বুলি কৈছে। মইতো সোধা পোছা কৰা ল'ৰাকেইটাক কৈছে যে মাৰ লগত একো নাই হোৱা। ল'ৰা-ছোৱালী এটা ল'ৰা দুটা। অঁ, পঢ়ি আছে নে? এটা পঢ়ি আছে, সৰুটো। ডাঙৰটো নাই পঢ়া। এতিয়া কি সন্দেহ কৰিছে আপোনালোকে? ক'ত যাব পাৰে? আমি সন্দেহ কৰিছোঁ যে তেওঁ গহপুৰ ছাইডে হ'ব লাগে বুলি। এনেকৈ এতিয়া সঠিকটো ক'ব নোৱাৰোঁ কাৰোবাৰ লগত গৈছে বা কিবা বুলি। কিন্তু আমি জনামতে সি গহপুৰ ছাইডে তাৰ লগৰ কাৰোবাৰ ঘৰত আছে নেকি। যদি আছে তেতিয়াহ'লে আমাক বৰ নাম আমাৰ অপৰূপা দাস। অঁ, বয়স 40 বছৰ। বয়স 40 বছৰ। অঁ, এনেই ঘৰতো কাজিয়া পেচাল তেনেকৈ নাই। একো কাজিয়া পেচাল একো নাই হোৱা তেনেকৈ। আৰক্ষী কি কৈছে? আৰক্ষীক আমি সোধা পোছা কৰিছোঁ। তেখেতে কৈছে আমি সন্ধান নাই পোৱা, তেওঁলোকে পালে নিশ্চয় জনাম বুলি কৈছে। আমি তেখেতৰ মোবাইল নম্বৰো দিছোঁ। আমি কৈছোঁ ছাৰক যে ছাৰ লাষ্ট লোকেশ্যনটোও ওলাই দিয়ক। সেইটোও তেখেতলোকে একো গুৰুত্ব দিয়া নাই আৰু কি ক'ম। ধন্যবাদ।